আমাৰ গাঁৱৰ এনেকুৱা কিছুমান মানুহ আছে কয় যে তহঁতৰ মানুহকেইজনে চাকৰি কৰে বহি খাওঁ তহঁতি বুলি। আচলতে আমি সকলোখিনি কামেই কৰোঁ, নিজেই কৰোঁ যিমান পাৰোঁ। ধান যে এতিয়া উলিয়াইছোঁ এইখিনি গোটেই ধানখিনি আমি নিজেই কুটাবলৈ নিব লাগিব। ৰোৱা দিনত ৰুবলৈ যাওঁ, তোলা দিনত তুলিবলৈ যাওঁ, আৰু কটা দিনতো নিজেই কাটিবলৈ যাওঁ। আৰু তাৰোপৰি ল'ৰা ছোৱালীকেইটা চোৱা চিতা গোটেই 4টা ল'ৰা ছোৱালী অনা নিয়া কৰা নিজেই কৰোঁ। আচলতে যিমান পাৰোঁ নিজে কৰিবলৈ চেষ্টা কৰোঁ। আৰু আমাৰ এয়া পৰিমল ধান, শালি ধান, বাও ধান সকলো ধৰণৰ ধান আছে বাৰু। খালি বৰা ধান আৰু নাই। জহা ধান আছিলে অলপমান, সেইটো খাই দিলোঁ। কিন্তু কাম কৰি থাকিলে মানে মানুহ ক্ষয় নাযায়। আচলতে মানুহ কাম কৰিব লাগে। কাম কৰিলে শৰীৰটো ঠিকে থাকে। এয়া চাওক, মোৰ জাজনীয়ে বস্তা চুচুৱাই নি তলত পোৱালেগৈ। এতিয়া এডোখৰ দাঙি নিব লাগিব, এডোখৰ চুচুৱাই নিলোঁ। আচলতে ময়ো তেনেকৈ কৰিব লাগিব। আৰু আজি প্ৰায় 2 কুইণ্টেল ধান ওলোৱা হৈছে আমাৰ। 2 কুইণ্টেল মান বেছিয়ে হ'ব, 2 কুইণ্টেল 2 টিংমান হ'ব মানে। আৰু এইখিনি বাৰিষা হ'লে মানে দিগদাৰ হ'ব আচলতে। সেইখিনি কামখিনি বাৰিষা বৰষুণ দিয়াৰ লগে লগে বহুত দিগদাৰ হয় ধান কুটাবলৈ। আমাৰ ৰাস্তাও বেয়া, সোনকালে কামখিনি কৰি ল'লে ভাল হয়।